নমস্কাৰ মাটিটেক কনসালটেন্সিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম অসমত যদি আপুনি এটা এনজিঅ সোসাইটি সেক্টৰত ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তাৰ বাবে আপুনি কিমান গভৰ্ণমেণ্ট ফিজ পে কৰিব লাগিব আৰু লগতে এই এনজিঅটো আপুনি কিমান দিনৰ পিছত ৰিনিউৱেলৰ বাবে আবেদন কৰিব লাগিব আৰু ৰিনিউৱেলত আপুনি কিমান গভৰ্ণমেণ্ট ফিজ পে কৰিব লাগিব। সো ফ্ৰেন্ডছ বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অসমত যদি আপুনি এনজিঅ এটা সোসাইটি সেক্টৰত ৰেজিষ্টাৰ কৰে তেনে ক্ষেত্ৰত আপুনি গভৰ্ণমেণ্ট ফিজ 2500 रुपीस অৰ্থাৎ 2500 টকা পে কৰিব লাগিব আৰু সেই এনজিঅটো আপুনি প্ৰতি 3 বছৰৰ মূৰত ৰিনিউৱেলৰ বাবে আবেদন কৰিব লাগিব আৰু ৰিনিউৱেলৰ বাবে আবেদন কৰা সময়তো আপুনি ৰিনিউৱেল ফিজ হিচাপে 2500 रुपीस পে কৰিব লাগিব আৰু যদি আপুনি সময়মতে ৰিনিউৱেল নকৰে অৰ্থাৎ নন কমপ্লায়েন্স ফিজ হিচাপে আপুনি এক্সট্ৰা 2000 रुपीस পে কৰিব লাগিব আৰু প্ৰতি বছৰৰ লেট ফাইন হিচাপে 2000 रुपीस কৈ পে কৰিব লাগিব। সো ফ্ৰেন্ডছ অসমত যদি আপুনি এটা এনজিঅ চলাই আছে এনজিঅটো ৰেজিষ্ট্ৰেচনৰ এক্সপায়াৰ হোৱাৰ পূৰ্বে ৰিনিউৱেলৰ বাবে আবেদন কৰক যাতে আপুনি কোনো ধৰণৰ নন কমপ্লায়েন্স ফিজ বা এক্সট্ৰা পেনাল্টি পে কৰিব নালাগে। আমাৰ কনসালটেন্সি মাইটিটেক সলিউশন এণ্ড সাৰ্ভিসেছে অল ওভাৰ আসামত এনজিঅৰ ৰেজিষ্ট্ৰেচন ৰিনিউৱেল আৰু ডকুমেণ্টেশ্যনৰ কমপ্লিট সাৰ্ভিস প্ৰভাইড কৰে। আমাৰ কনসালটেন্সিৰ সৈতে জড়িত হৈ আপুনি আপোনাৰ এনজিঅটো অতি কম সময়ত ৰেজিষ্ট্ৰেচন বা ৰিনিউৱেল কৰিব পাৰিব। ডেসক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে। এনজিঅৰ ৰেজিষ্ট্ৰেচন ৰিনিউৱেল আৰু ডকুমেণ্টেশ্যনৰ ৰিলেটেড যিকোনো ধৰণৰ কোৱেৰিৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। সো ফ্ৰেন্ডছ আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।